India Zindabad. Zindabad, Zindabad. Ramakanda, go back. Go back, go back. Ramakanda, go back. Go back, go back. Ramakanda, go back. Go back, go back. এই আগন্তুক নিৰ্বাচনত ৰমাকান্তত টিকেট দিলে তিৱা ৰাইজে ভোট নিদিব। তিৱা ৰাইজে ৰমাকান্তত ভোট নিদিব। সদৌতীয়া ছাত্ৰ সন্থা অহা 25 ফেব্ৰুৱাৰী তাৰিখে 37 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু আমি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো অহা 25 ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগভাগ লৈছোঁ আৰু ইতিমধ্যে কাম কাজ চলিছে। আৰু আমাৰ এই প্ৰচাৰৰ কাৰণে আমি সদৌতীয়া ছাত্ৰ সন্থাৰ যি শ্লোগান আৰু এইখিনি আমি ৱাল ৰাইটিং কৰিবলৈ কাৰণে আমি ইয়াত যিটো ডিভাইডাৰ আছিলে মৰিগাঁও টাউনৰ ভিতৰত যিটো ডিভাইডাৰ আছিলে এই ডিভাইডাৰত আমাৰ কৰ্মীসকলে তাতে চূণ মাৰি পেলাই আমাক শ্লোগানসমূহ লিখি আছিলে আৰু সেই শ্লোগানসমূহ লিখি থকা সময়ত বা চূণ মাৰি থকা সময়তে আমাৰ ৰমাকান্ত দেউৰী স্পষ্টকৈ কৈছোঁ আমাৰ MLA ৰমাকান্ত দেউৰী ডাঙৰীয়াই টেলিফোন যোগে অসমৰ যি আমাৰ মৰিগাঁও প্ৰশাসন জিলা প্ৰশাসন আছে এই প্ৰশাসনক তেখেতসকলে অনুমতি দিয়াত তেখেতসকলে আমাৰ এই ল'ৰা 8জনকে ল'ৰাক তেখেতসকলে লৈ গ'ল থানালৈকে। থানাত লৈ যোৱাৰ পাছত থানাত আলোচনা হ'ল। আলোচনা হোৱাৰ পাছত যে তেওঁলোকে ক'লে যে যিখিনিলৈকে আপোনালোকে লিখিলে সেইখিনি কি বুলি কয় চূণ মাৰিলে বা লিখিলে সেইখিনিলৈকে লিখক, তাৰ বাদে আৰু সেইখিনি কৰিব নালাগে। আৰু আমাৰ ল'ৰাসকলেও আলোচনাৰ মাধ্যমে সেই সিদ্ধান্তটো ল'লে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি থানাৰ পৰা অহা 10 মিনিট নহওঁতে কিন্তু আমাৰ ল'ৰাখিনি 10 মিনিট নহওঁতে ইয়াতে কিন্তু তেওঁ মানে ৰমাকান্ত দেউৰী জিন্দাবাদ বা পদুম ফুল হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ইয়াত কিন্তু তেওঁলোকে অংকন কৰিলে, গতিকে আকৌ লিখিলে। আৰু আমাৰ যিসকল কি বুলি কয় কৰ্মী আছিলে সেই কৰ্মীসকলে ইয়াতে যিহেতুকে জুবিন গাৰ্গ অমৰ হওক এই শব্দটো লিখা আছিলে সেই শব্দটো কিন্তু কোনো কাৰণতে তেওঁলোকে মুচি পেলোৱা নাছিলে। এতিয়া আজিৰ সময়ত আমাৰ তিৱা ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ সময়ত যদি মধ্য অসমৰ মৰিগাঁও যদি আমাৰ অস্তিত্ব নাথাকে, আমাৰ এজন মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই যদি এই কুনীতি কৰিবলৈ কাৰণে হেৰি লৈছে, এটা জাতি জনগোষ্ঠী এটা তিৱা জনগোষ্ঠী তেওঁ বিধায়ক, গতিকে তেওঁ যি নেতৃত্বত তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি সকীয়াই দিছোঁ ৰমাকান্ত দেউৰী ডাঙৰীয়াক তেওঁ যাতে আৰু পৰৱৰ্তী সময়ত এনেকুৱা ঘৃণনীয় কাম কৰিবৰ কাৰণে কিন্তু চেষ্টা নকৰে। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম প্ৰদেশ কংগ্ৰেছ মানে কি BJP আমাক দিলীপ শইকীয়া ডাঙৰীয়াক আমি স্পষ্টকৈ এটা কথা ক'বলৈ বিচাৰিছোঁ যে কোনো কাৰণত যাতে ৰমাকান্ত দেউৰীক এই মৰিগাঁও সমষ্টি বিধায়ক টিকেট যাতে প্ৰদান নকৰে তাৰ প্ৰতি কিন্তু আমি আহ্বান জনাইছোঁ। সদৌতীয়া ছাত্ৰ সন্থা অহা 25 ফেব্ৰুৱাৰী তাৰিখে 37তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় প্ৰতিষ্ঠা আমি মৰিগাঁও বিহুতলৈ অনুষ্ঠিত কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। আৰু আমাৰ যি শ্লোগান আছিলে এই শ্লোগানসমূহ আমি অংকন কৰিবৰ কাৰণে ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আমি এই ডিভাইডাৰ যি ৰাইজৰ মানে ৰাজপথৰ যি ডিভাইডাৰ আছে এই ডিভাইডাৰত আমি আমাৰ শ্লোগানখিনি অংকন কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলে চূণ মাৰি পেলাই ইয়াতে শ্লোগানসমূহ অংকন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু সেইখিনি সময়ত আমি দেখিবলৈ পাইছিলোঁ যে ইয়াতে ৰমাকান্ত দেউৰী জিন্দাবাদ আৰু পদুম ফুল আছিলে বা আছিলে, এইটো তেখেতসকলৰ BJP এটা দলৰ এটা আছিলে, সেইটো আমি সেইখিনি সময়ত চিম্বল আছিলে। আৰু ইয়াতে অংকন কৰা আছিলে জুবিন গাৰ্গ অমৰ হওক, কিন্তু এই জুবিন গাৰ্গ অমৰ হওক কিন্তু তিৱা ছাত্ৰ সন্থাই কোনো কাৰণত তাক মচা নাছিল। আৰু আমাৰ শ্লোগানসমূহত সদৌতীয়া ছাত্ৰ সন্থা জিন্দাবাদ বা তিৱা ছাত্ৰবোৰক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক এইখিনিহে আমি ইয়াত লিখিবলৈ কাৰণে ইয়াত আমি এই দাবী সমলিত যিখিনি আমাৰ শ্লোগান আছিলে এই দাবী সমলিত শ্লোগানখিনি আমি ইয়াতে অংকন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু সেইখিনি আমি তাতে অংকন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। কিন্তু আমি দেখা পালোঁ তাতে যিখিনি শ্লোগান আমাৰ ব্যৱস্থা কৰা হৈছিলে তাতে আহি পেলাই ইয়াকো চূণ মাৰি পেলাই এই আপোনালোকে ডিফাৰেঞ্চ চাব, ইয়াতে এইটো জুবিন গাৰ্গ অমৰ হওক তাৰ আখৰ আৰু ৰমাকান্ত দেউৰী অলপ খন্তেক সময়ৰ পাছত এইখিনি তেখেতসকলে অংকন কৰি গৈছে।